হেল্ল' গাইজ, চাই থাকিব মোৰ ইউটিউব চেনেল আৰু ফেচবুক চেনেল। ইয়াত আপোনালোকক দেখুৱাবলৈ আৰম্ভ কৰিছোঁ মই চাউলৰ খেতিপথাৰৰ মানুহবিলাক এনেকৈ আমাৰ খেতিয়কে কেনেকুৱা কাম কৰে। এইফালে মহিলা ট্ৰেক্টৰ দি হাল মাৰে, পুৰুষো ট্ৰেক্টৰ দি হাল মাৰে। মুঠতে কামখিনি এই গৰুবিলাক মানে ৰাখিবলৈ খুব জাগা নোহোৱা হৈছে, যাৰ কাৰণে ট্ৰেক্টৰটো এনেকুৱা খেতিপথাৰত ব্যৱহাৰ হৈছে যেন পাঞ্জাৱ দেশৰ দৰে আমাৰ অসমতো তেনেকুৱা হৈছে। এইফালে বানপানীৰ পানীখন ইমান সুবিধা হৈছে পানীৰ মাজেৰে বিধানখন লৈ যোৱাৰ কাৰণে, মানে কঠীয়াখন লৈ যোৱাৰ কাৰণে। আৰু ট্ৰেক্টৰ থকাৰ কাৰণে ইমান সুবিধা হৈছে, 4-5 চাছত ধামাধুম ৰুব পাৰে। আগৰ দিনত খেতি যখন হাল মাৰিব, গৰু হাল মাৰি বহুত দিন লাগে, এক মাহ কাল প্ৰায় লাগে ৰুবৰ কাৰণে। যেনেকুৱা বন্ধুসকল এইফালে আনন্দ মনেৰে এজন নাচনী নাচিছে ভুই ৰুই চাওক, মানুহ কি নকৰে। আমাৰ এই খেতিয়কবিলাক আনন্দ ফূৰ্তিৰ মাজেৰেও মানুহ ভুইখন ৰুই থাকিব, নাচি থাকিব, ৰীল বনাই থাকিব। ইয়া হৈছে এটা এই বৰ্তমান যিটো আধুনিক যুগ, এই আধুনিক যুগত মানুহবিলাকে কি নকৰে, যিটো দেখে সেইটোৱেই ভিডিঅ'খন আপলোড কৰিব, যিটো দেখিব য'তে যাব ত'তে নাচিব, যিটো ভাল লাগিব তাতে পোষ্ট কৰিব। আপোনালোকে বিভিন্ন ধৰণৰ এনেকুৱা আমাৰ আজিকালি মোবাইলে, ফেচবুকে, টিভিয়ে হয়তো এনেকুৱা ৰীল বনাই দেখা যায়। এইফালে ইমান গৰমত আমাৰ ধানখিনি ৰুই আছে, মানুহ কম বহিছে এইবাৰ। কি অকল আমাৰ ঘৰৰ পৰা খেতিপথাৰখন বহুত দূৰ, তাৰমানে আমাৰ মেইন গাঁৱৰ পৰাই বহুত দূৰ হোৱাৰ কাৰণে আমাৰ গাঁৱৰ মহিলাবিলাকে আমাৰ খেতিপথাৰত যাবলৈ টান পায়। কিন্তু আগতে বহুত গৈছিল, 20 জন, 25 জন, 30 জন। আমাৰ গাঁৱৰ মানুহ 60 ঘৰ আছে, 60 ঘৰৰ ভিতৰত 30-35 জনে যাই আছিল। কিন্তু আমাৰ ঘৰৰ পৰা মোটামুটি 1.5-2 কিলোমিটাৰমান হয়, আহোঁতে যাওঁতে বহুত দূৰ হয়। সেইকাৰণে আমাৰ খেতিপথাৰত এনেকুৱা নাযায়। ইফালে পানী ডাঙৰ হৈ কঠীয়াবিলাক পানীৰ ওপৰত ভাহি আছে। এই যাওঁ বিধান একো নহয়, কাৰণ ৰুই দিলে একো নহয়। এক আঁঠু পানী ইয়াতে। এইফালে মই আলি বান্ধি আছোঁ, এই বিধানতলি যিহেতু 2 চাচ দিছে, এইফালে ডাঙৰ চিলাটো ৰুবই আৰু এইটো দিম। আৰু ট্ৰেক্টৰটো লগত ৰেডি হৈ আছে। সেইকাৰণে গৰমত ইমান মানে কেৰেলাৰ টুপি পিন্ধি, কেৰেলাৰ ছাতি লৈ মানে লৈছোঁ। এই ছাতিৰ দাম হৈছে 350 টকা। আৰু চাউনত আপোনালোকে জানে, চাউন মাহ পৰিলে পানী বেছি হয় আৰু মাছমৰীয়াই মাছ মাৰি থাকে। আমাৰ মানুহবিলাক ধানো ৰুই, মাছো মাৰে, জালো মাৰে। এনেকৈ আমাৰ এই চাউন মাহটো আনন্দ মনেৰে হালখন শেষ হৈ যায়। আপোনালোকে নিশ্চয় গম পায় চাউনটো কেনেকুৱা, খেতিখন কেনেকৈ ৰুই যাব, ধান ৰুই যাব, ইফালে মাছ মাৰিব যাব, কি নকৰে আমাৰ মানুহবিলাক। যি নবন্ধু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।